শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ। ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ভুলৰ বাবে শিক্ষক পদৰ পৰা বঞ্চিত বহুজন। পিজিটি উত্তীৰ্ণ হোৱাৰ পাছতো বাছনিত নুঠিল স্নাতকোত্তৰ প্ৰাৰ্থী। ভৱিষ্যত জীৱন গঢ়াৰ সপোন দেখুওৱা বিশ্ববিদ্যালয়ে শিক্ষা প্ৰদানৰ নামত শিক্ষাৰ্থীক দিছে যাতনা। স্নাতকোত্তৰ শিক্ষাৰে জীৱন গঢ়াৰ সপোন লৈ প্ৰতি বছৰে ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত নামভৰ্তি কৰি আহিছে হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে। পিছে নিৰ্ধাৰিত সময়ত মুক্ত বিশ্ববিদ্যালয়ে সমাপ্ত কৰিব নোৱাৰে শিক্ষাবৰ্ষ, যাৰ বাবে স্নাতকোত্তৰ শিক্ষকৰ যোগ্যতা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতো বহু প্ৰাৰ্থীয়ে হ'ব নোৱাৰিলে শিক্ষক। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত 2022 বৰ্ষত আৰম্ভ হোৱা দুবছৰীয়া পাঠ্যক্ৰম সমাপ্ত হ'ব লাগিছিল 2024 চনৰ জুলাই মাহত। কিন্তু 2024 চনৰ জুলাই মাহত শিক্ষাবৰ্ষ সমাপ্ত কৰা দূৰৰে কথা, নৱেম্বৰ পৰ্যন্ত সম্পূৰ্ণ নহ'ল শিক্ষাবৰ্ষ, যাৰ বাবে স্নাতকোত্তৰ শিক্ষক যোগ্যতা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতো বহু প্ৰাৰ্থীয়ে হ'ব নোৱাৰিলে শিক্ষক। বিগত সময়ছোৱাত অসম মাধ্যমিক শিক্ষা বিভাগে অনুষ্ঠিত কৰা যি টেট, সেই টেটত ভেৰিফিকেশ্যনৰ সময়ত কেণ্ডিডেটসকলে অৰিজিনেল মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট যেতিয়াই তাত দেখুৱাব পাৰে সেইসকলক একচেপ্ট কৰা হৈছিলে, গ্ৰহণ কৰা হৈছিলে। কিন্তু এইবাৰ কিয় সেই একে বিষয়ক লৈ পিনি আমাক ৰিজেক্ট কৰা হ'ল? স্নাতকোত্তৰ শিক্ষকৰ যোগ্যতা পৰীক্ষাৰ বাবে যি সময়ত আবেদনকাৰী প্ৰাৰ্থীয়ে আবেদন কৰিছিল, সেই সময়ত ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰাৰ্থীসকলৰ প্ৰমাণ পত্ৰই ইছ্যু কৰা নাছিল, যাৰ বাবে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছতো সেইসকল প্ৰাৰ্থীয়ে নাপায় স্নাতকোত্তৰ শিক্ষক পদ, যাৰ বাবে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বঞ্চিত প্ৰাৰ্থীৰ। টেট কাম ৰিক্ৰুটমেণ্টত বহিবলৈ বয়সৰো এটা সীমা থাকে, গতিকে এই দুয়োটা কথা অসম চৰকাৰ তথা মাধ্যমিক শিক্ষা বিভাগে বিবেচনা কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু আমাৰ আবেদনসমূহ গ্ৰহণ কৰিব বুলি আমি মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছোঁ। শিক্ষক পদৰ পৰা বঞ্চিত প্ৰাৰ্থীৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ নিবেদন। প্ৰমাণ পত্ৰ ইছ্যু কৰাত বিলম্ব কোনো কাৰণত প্ৰাৰ্থীৰ ভুল নহয়, সেয়ে মুক্ত বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি পিজিটি উত্তীৰ্ণ প্ৰাৰ্থীসকলক সংস্থাপন দিয়ক চৰকাৰে। ADRE এক্সামৰ কাৰণে আমাৰ এক্সামটো পিছুৱাই দিয়া হৈছিল। ইয়াত আমাৰ কোনো দুখ নাই, আমাক আপুনি মেধাৰ ভিত্তিত নিযুক্তি দিয়ক। বিশ্ববিদ্যালয়খনৰ ভুলৰ বাবে বঞ্চিত শিক্ষাৰ্থীসকলক ন্যায় প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে